নমস্কাৰ মৰমৰ বন্ধু বান্ধৱসকল। তো লাষ্ট ভিডিঅ' আমি এটা এৰিছিলো, এইটো ভিডিঅ'টো আছিলে আমালোকৰ এইটোৰ ওপৰত এলচিএম আৰু এইচচিএফৰ ওপৰত। তো এলচিএম আৰু এইচচিএফৰ প্ৰব্লেমবোৰ কেনেকা হয় তাৰ ওপৰত আছিলে। তো মই ভাবিলো যে সেইবোৰ শিকাৰ আগত কিছুমান বহুত ইম্পৰ্টেণ্ট বস্তু আমি শিকিব লাগে। পৰীক্ষাত একচুৱেলি আমাৰ সময় বহুত কম থাকে। তো সেইকাৰণে আমি ভাবিছো যে এতিয়া স্কোয়াৰ অফ এ নাম্বাৰ, এটা নাম্বাৰৰ বৰ্গ মানে বৰ্গফল, যিটো আমি কওঁ বৰ্গফল, এটা সংখ্যাৰ বৰ্গফল আমি কিমান সোনকালে উলিয়াব পাৰো সেইটোৰ বিষয়ে অলপ আমি আজি চাম। ঠিক আছে। তো তোমালোকে স্কুলত পঢ়িছা যে বৰ্গফল কেনেকে ওলায়, বৰ্গমূল কেনেকে ওলায়। নেক্সট ভিডিঅ'টো আমাৰ হ'ব বৰ্গমূলৰ ওপৰত, যে এটা সংখ্যা দিয়া থাকিলে ইয়াৰ বৰ্গমূল কিমান হ'ব সেইটোৰ ওপৰত। কিন্তু আজিৰ ভিডিঅ'টো হ'ব যে এটা সংখ্যা দিয়া থাকিলে ইয়াৰ বৰ্গফল কেনেকে উলিয়াব লাগে। বৰ্গফল উলিয়াবলৈ স্কুলত আমি শিকিছিলো যে সংখ্যাটো বৰ্গফল মানে কি, সংখ্যাটো দুবাৰ পূৰণ কৰিলো। যদি এনেকা থাকে যে 5 স্কয়ার, তেনেহলে 5 টো আমি দুবাৰ পূৰণ কৰিলো। 5 ৰ বৰ্গ মানে 5 দুবাৰ পূৰণ কৰিব লাগিব। তো আমি 5 ৰটো জানো যে 5 ৰ বৰ্গ 25 হ'ব বুলি, 25 হ'ব। কিন্তু ডাঙৰ ডাঙৰ সংখ্যা দিয়া থাকিলে আমি কেনেকৈ কৰিম তাৰ বিষয়ে আমি চাম। তো ইয়াতে চোৱা তোমালোকে। তো ফাৰ্ষ্ট মই এটা কথা কৈছো, যদি তোমালোকে বৰ্গ সংখ্যা উলিয়াব বিচাৰা তেনেহলে 1 ৰ পৰা 25 লৈকে বৰ্গ মনত ৰাখিব লাগিব। মনত ৰাখিব লাগিব 1 ৰ পৰা 25 লৈকে মিনিমাম। যেনেকুৱা এতিয়া যে তোমাক কোনোবাই সোধে যে 21 ক স্কয়াৰ কৰিলে কিমান হয়, আমি জানো 21 ক স্কয়াৰ কৰিলে 441, একো প্ৰবলেম নাই। কিবা অসুবিধা আছে জানো? নাই। ঠিক আছে। যদি কোনোবাই সোধে যে সাপোজ ধৰি লও তোমাক সুধিছে যে 23 স্কয়াৰ কৰিলে কিমান হয়, আমাৰ ডাইৰেক্ট মনত থাকিব লাগিব 23 স্কয়াৰ মানে 529, এইটো আমাৰ ডাইৰেক্ট মনত থাকিব লাগিব। ঠিক আছে। তো এই বস্তুবোৰৰ পৰা আমি এতিয়া কেনেকে বৰ্গ সংখ্যা উলিয়াম সেইটোৰ বিষয়ে আমাৰ জানিব লাগিব। এটা কথা মনত ৰাখিবা, বৰ্গ সংখ্যা উলিওৱাটো বহুত সহজ। ইয়াৰ মই দুটা নিয়ম শিকাই দিম। তোমালোকে বহুত নিয়ম চাইছা। তাৰে এটা নিয়ম হৈছে যে সংখ্যাৰ অংক কেইটা পূৰণ কৰিব, ডিজিট কেইটা পূৰণ কৰিব লাগে, সেইটো নিয়মো মই শিকাই দিম। তাৰ বাহিৰেও আৰু এটা তাতকে ইজি এটা মেথড আছে, সেইটো মই শিকাই দিম। ঠিক আছে। যেনেকুৱা উদাহৰণস্বৰূপে মানে যিটো নাম্বাৰ 50 আহে আৰু বাঢ়ি থাকিব, মানে 50 ৰ ওচৰে পাজৰে থাকিব, নিয়াৰেষ্ট 50। ঠিক আছে। নিয়াৰেষ্ট 50 নাম্বাৰ যিকোনো এটা নাম্বাৰ লৈ লোৱা। সাপোজ ফৰ এক্সাম্পল মই কিমান লৈছো 42 স্কয়াৰ। ঠিক আছে। তো এটা মেথড হল যিটো আমি স্কুলত শিকিছো, 42 ক আমি দুবাৰ পূৰণ কৰিম। ঠিক আছে। ইমানখিনি কৰিবলৈ এক্সামত আমাৰ সময় নাথাকে। ঠিক আছে। তো আমি কি কৰিম, ইয়াতে 42 স্কয়াৰ আছে, ইয়াৰে আকৌ দুটা মেথড আছে, দুটা মেথড আছে। ঠিক আছে। তো তোমালোকে মেবি এইটো মেথড চাইছা যে কি কৰিব লাগে, যিটো স্কয়াৰ হ'ব সেই সংখ্যাবোৰ পূৰণ কৰিব লাগে। কি কৰিব লাগে, প্ৰথমে 2 স্কয়াৰ মানে 04, 4 স্কয়াৰ মানে 16, 4 স্কয়াৰ কৰিলে 16 হয় আৰু 2 স্কয়াৰ কৰিলে 4 হয়। আমি সদায় দুটা ডিজিট লিখিব লাগিব, সেইকাৰণে 4 টো অকলে লিখিব নোৱাৰি, 04 দিব লাগিব। আৰু 4 স্কয়াৰ কৰিলে কিমান হয় 16। তাৰ পিছত কি কৰিব লাগিব, 4 into 2 কৰিলে 8 into 2 কিমান হ'ব 16। তাৰ মানে ইয়াত আমি 16 প্লাস কৰিব লাগিব, এটা ঘৰ এৰি প্লাস কৰিব লাগিব। তেনেহলে কিমান হ'ব 4 6 7 1। তাৰ মানে 42 স্কয়াৰ কৰিলে কিমান হয় 1764। বাট এতিয়া মই এটা মেথড দেখাইছো, এইটো আৰু ইজি মেথড। কি কৰিব লাগিব তোমালোকে ভালদৰে চাবা। ঠিক আছে। ইয়াতে চোৱা 42, তোমালোকে চোৱাচোন 42 50 কে কিমান কম হয়। 42 মই যদি কওঁ 42 সংখ্যাটো 50 কে কিমান কম, 50 কে ই 8 কম, 50 কে 8 কম আছে। তেনেহলে তোমালোকে জানা 8 ক স্কয়াৰ কৰিলে কিমান 64। কাৰোবাৰ কিবা প্ৰবলেম আছে নাই? এতিয়া 42 50 কে 8 কম, তোমালোকে অলৱেজ 25 ৰ পৰা কিমান কম 8 কম, 25 ৰ পৰা 8 মাইনাস কৰি দিয়া, কিমান থাকিব 17, 1764। ঠিক আছে। বেলেগ এটা এক্সাম্পল লও আমি। যেনেকৈ সাপোজ এটা বেলেগ এটা এক্সাম্পল লৈছো, যদি 50 নিয়াৰেষ্ট থকা নাম্বাৰ সাপোজ ধৰি লও আমি লৈছো 46 স্কয়াৰ। কি কৰিম আমি 46 টো আমি নোটিস কৰিম 50 কে কিমান কম আছে, 4 কম আছে। তো 4 স্কয়াৰ কৰিলে কিমান হ'ব, 4 স্কয়াৰ কৰিলে 16, আমি ইয়াতে 16 লিখি ৰাখিলো। 50 কে 4 কম, অলৱেজ কি কৰিব লাগিব 25 ৰ পৰা মাইনাস কৰিব লাগিব। যদি কম থাকে মাইনাস, বেছি থাকে প্লাস। 25 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 21। তাৰ মানে ইয়াতে 21 হ'ব। তাৰ মানে 46 ক স্কয়াৰ কৰিলে কিমান হ'ব 2116। তাৰ পিছত চোৱা এতিয়া 46 কৰিলো। এতিয়া আৰু এটা এক্সাম্পল লৈ লও, সাপোজ ধৰি লও আমি কিমান লৈছো ইয়াতে, সাপোজ ধৰি লও 43। আচ্ছা 43 স্কয়াৰ কৰিলো।
43 স্কয়ার কৰিলে কি হ'ব তোমালোকে এটা বস্তু ভালকৈ চাবা 43 50 কে কিমান কম হৈছে 7 7 ক স্কয়ার কৰিলে কিমান হ'ব 49 obviously 49 আমি এটা 7 49 লিখি ৰাখি দিলো তাৰ পিছত এটা চোৱা 7 ক আমি এতিয়া কি কৰিম 25 ৰ পৰা অলৱেজ 25 25 ৰ পৰা মাইনাস কৰিলে কিমান হ'ব 25 ৰ পৰা 7 মাইনাস কৰিলে কিমান হ'ব তোমাৰ 18 yes তেনেহলে 43 স্কয়ার কৰিলে কিমান হ'ব 1849 ঠিক আছে এতিয়া গম পাইছা তোমালোকে এইটো কি হল 50 কে কম নিয়ারেস্ট টু 50 বাট 50 কে কম যদি এতিয়া 50 কে বেছি আহে সাপোজ 50 কে বেছি যিকোনো এটা নাম্বার ধৰি লোৱা সাপোজ মই প্ৰথমে লৈছো 52 স্কয়ার 52 স্কয়ার কৰিলে কিমান হ'ব ই 50 কে কিমান বেছি 2 বেছি 2 ক স্কয়ার কৰিলে কিমান হ'ব 4 কিন্তু সদায় মনত ৰাখিবা আমি এটা অংক বা এটা ডিজিট লিখিব নোৱাৰো আমাৰ দুটা লিখিব লাগিব তাৰ মানে 4 ৰ আগত এটা 0 পিছতো 0 দিব নোৱাৰি 4 ৰ আগত 0 দিলে এটো 4 এ বুজাব বাট 4 ৰ পিছত 0 দিলে এটো 4 টি বুজাব তো এটো নহব 4 ৰ আগত 0 দিলে একো আপত্তি নাই তাৰ পিছত ই 50 কে কিমান বেছি 22 বেছি তো এতিয়া আমি কি কৰিম অলৱেজ কৈছো অলৱেজ 25 ৰ লগত প্লাস তেনেহলে 25 ৰ লগত প্লাস কৰিব এবাৰ বেছি আছে প্লাস কম থাকিলে মাইনাস 25 ৰ লগত 2 প্লাস কৰিলে কিমান হ'ব 27 তাৰ মানে 52 স্কয়ার কৰিলে কিমান হ'ব 2704 ঠিক আছে তাৰ পিছত এতিয়া বেলেগ এটা উদাহৰণ লোৱা যেনেকৈ মই এতিয়া লৈছো সাপোজ ধৰি লও 59 স্কয়ার 59 স্কয়ার 50 কে কিমান বেছি 9 বেছি 50 কে 9 বেছি হয় 9 বেছি হলে 9 ক স্কয়ার কৰিলে কিমান হ'ব 81 লিখিলো আমি একো আপত্তি নাই এতিয়া কথাটো হল 25 ৰ লগত 9 আমি প্লাস কৰিম নে মাইনাস কৰিম obviously প্লাস কৰিম কিয় প্লাস কৰিম কাৰণ 9 বেছি হৈ আছে তেনেহলে 25 ৰ লগত 9 প্লাস কৰিলে কিমান হ'ব 34 তো 59 ক স্কয়ার কৰিলে 3481 কিমান ইজি হয় বুজি পাইছা এইটো হয় নিয়ারেস্ট 50 যিবোৰ সংখ্যা নিয়ারেস্ট 50 থাকে তাৰ এনেকৈ আমি উলিয়াব পাৰো এতিয়া সাপোজ কিছুমান আছে নিয়ারেস্ট 100 ৰ মেথডটো চাম যেনেকৈ ফৰ এক্সাম্পল নিয়ারেস্ট 100 সংখ্যাবোৰ আমি কেনেকৈ উলিয়াম এটো চাও আমি ভালদৰে ঠিক আছে সাপোজ প্ৰথমে 100 ৰ লেস দেন চাইলো তাৰ পিছত 100 ৰ গ্ৰেটাৰ দেন 100 কৈ বেছি চাইলো 100 কে কম সাপোজ ফৰ এক্সাম্পল ইউ আৰ গিভেন 96 স্কয়ার এতিয়া 96 স্কয়ার কৰিব লাগে সেম আগৰ নিচিনা মেথড এটো 100 কে কিমান কম 4 কম তেনে 4 কে স্কয়ার কৰিলে কিমান হ'ব হল এতিয়া আগৰটো আছিল 25 ৰ লগত মাইনাস কৰিছো নহলে 25 ৰ লগত প্লাস কৰিছো ইয়াতে আমি কি কৰিম 100 ৰ নকৰো 75 ৰ নকৰো 50 ৰ নকৰো যেটো সংখ্যা আছে তাৰ পৰাই আমি 4 মাইনাস কৰি দিম 100 কে 4 কম 16 লিখিলো 4 স্কয়ার এতিয়া 96 ৰ পৰা 4 মাইনাস কৰিলে কিমান থাকিব 92 তাৰ মানে 96 স্কয়ার ইকুয়ালস টু 9216 তাৰ পিছত এটা আহিব সাপোজ আৰু এটা एग्जांपल লৈ লও আমি কিমান লৈছো সাপোজ ধৰি লও আমি লৈছো ইয়াতে 91 এতিয়া 91 লৈছো স্কয়ার 91 স্কয়ার 91 100 তকে কিমান কম 91 100 কে 81 কম সরি 9 কম 9 কম হলে 9 স্কয়ার কিমান হ'ব 81 obviously এতিয়া আমি কি কৰিব 9 মাইনাস কৰিব লাগিব কোৰ পৰা মাইনাস কৰিম যেটো সংখ্যা স্কয়ার দি আছে তাৰ পৰা মাইনাস কৰিম তেলে 91 ৰ পৰা 9 মাইনাস কৰিলে কিমান থাকিব 82 that means 91 square equals to 8281 আৰু এটা एग्जांपल লৈ লও আমি সাপোজ ইয়াতে এতিয়া এবাৰ এটা एग्जांपल লৈছো 99 স্কয়ার 99 স্কয়ার কৰিলে কি হ'ব সোৱা তোমালোকে এই 100 কে কিমান হ'ব এই 100 কে sorry for disturbance ঠিক আছে 99 স্কয়ার কৰিলে কি হ'ব 99 100 কে কিমান কম 1 কম তেনেহলে 1 স্কয়ার কৰিলে কিমান হ'ব 01 ঠিক আছে 1 স্কয়ার কৰিলে 01 এটো আমি লিখিলো 01 এতিয়া 99 100 কে 1 কম তেনেহলে 99 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 99 ৰ পৰা মাইনাস কৰিলে 1 মাইনাস কৰিলে কিমান হ'ব 98 that means 99 square equals to 9801 তোমালোকে চাইছা বস্তুবোৰ কিমান ইজি হয় তো তোমালোকে এইটো ট্রাই কৰিবা আৰু কমেন্টত জনাবা 97 স্কয়ার কৰিলে কিমান হ'ব 98 স্কয়ার কৰিলে কিমান হ'ব এক নম্বৰ কথা ঠিক আছে তাৰ পিছত নেক্সট আহিব আমাৰ যেটো নম্বৰ 100 তকে বেছি থাকিব more than 100 ফৰ एग्जांपल আমি এটা চাই লও more than 100 কি আছে ইজি এটা ধৰি লও 102 স্কয়ার ঠিক আছে ফার্স্ট ইজি এটা ধৰি লৈছো 102 স্কয়ার তো এতিয়া কি কৰিব লাগে 100 তকে বেছি আছে কিমান বেছি আছে 2 বেছি আছে 2 স্কয়ার কৰিলে কিমান হ'ব 4 কিন্তু মই কৈছো আমি এটা অংক লিখিব নোৱাৰো এটা ডিজিট লিখিব নোৱাৰো আমি দুটা ডিজিট লিখিব লাগিব তেনেহলে ইয়াত আমি কি কৰিব লাগিব 04 দিব লাগিব
এতিয়া কি কৰিব লাগিব এইটো মেথড কি আছিল যেটো হ'ব যদি 100 কে বেছি হয় প্লাস কৰিব লাগিব আৰু যদি 100 কে কম হয় মাইনাস কৰিব লাগিব কিহৰ লগত প্লাস কৰিম এতিয়া 102 ৰ লগতে প্লাস কৰিম ঠিক আছে 102 ৰ লগত 2 প্লাস কৰিলে কিমান হ'ব 104 that means 104 তাৰ মানে 102 স্কয়াৰ কৰিলে কিমান হ'ব 10404 বুজি পাইছে এতিয়া নেক্সট সাপোজ ধৰিলো আৰু এটা एग्जांपल লৈছো 107 স্কয়াৰ এটো কথা হল 100 ত কে কিমান বেছি 100 ত কে 7 বেছি তো 7 স্কয়াৰ কৰিলে কিমান হ'ব 49 তাৰ পিছত এতে 7 বেছি 7 কাৰ লগত প্লাস কৰিবলে যেটো সংখ্যাৰ স্কয়াৰ তাৰে লগত প্লাস কৰিব 107 + 7 107 + 7 কিমান হ'ব 114 তার মানে 114 তো আমি ইয়াতে লিখি দিম 107 ক স্কয়ার করলে কিমান হ'ব 1149 ঠিক আছে আৰু এটা एग्जांपल লৈ লও ইয়াতে চাবা তোমালোকে আৰু এটা एग्जांपल আমি কি লব পাৰো সাপোজ ধৰি লও 104 স্কয়ার 100 কে কিমান বেছি 4 বেছি 4 স্কয়ার কৰিলে কিমান হ'ব 16 100 কে 4 বেছি তেনেহলে 100 এর 4 বেছি মানে কাৰ লগত 4 প্লাস হ'ব যেটো সংখ্যা আছে তাৰ লগতে 4 প্লাস হ'ব কিমান হ'ব 108 তার মানে ইয়াতে হ'ব 10816 is the answer গম পাইছে বস্তুবোৰ কিমান আছে তোমালোকে কমেন্টত A2 आंसर জনাবা A2 आंसर জনাবা ঠিক আছে বহুত ইজি হয় দুটা মেথড আমি পাই গলো এতিয়া থার্ড মেথড আহিব যদি বস্তুবোৰ 50 ৰ নিয়ারেস্ট নহয় বা 100 ৰ নিয়ারেস্ট নহয় তেতিয়া আমি কি কৰিম তেতিয়া আমি A2 ব্যৱস্থা কৰিম ঠিক আছে সাপোজ ধৰিলা you are given a number 76 স্কয়ার ঠিক আছে এতে 76 স্কয়ার উলিয়াবলৈ কি কৰিব লাগিব তোমালোকে চাবাই মতে 6 স্কয়ার কৰিলে কিমান হয় 36 7 স্কয়ার কৰিলে কিমান হয় 49 হৈ গল এতিয়া এই ডিজিটবোৰ পূৰণ কৰা 7 * 6 কিমান হ'ব 42 42 * 2 কিমান হ'ব 84 7 এই সংখ্যা এই অংককেইটা পূৰণ কৰিব 7 * 6 * 2 7 * 6 কৰিলে কিমান হ'ব 42 42 * 2 কৰিলে কিমান হ'ব 84 তেনেহলে 84 আমি ইয়াতে লিখিম এটা ঘৰ এৰি দিব লাগিব তে এটা ঘৰ এৰি দিলে আমি ইয়াতে 4 লিখিম ইয়াতে 8 লিখিম ইয়াতে কিমান আহিব 6 3 আৰু 4 প্লাস কৰিলে আহিব 7 9 আৰু 8 কৰিলে হ'ব 17 17 আৰু 7 আৰু হাতত থাকিব 1 4 আৰু 1 5 5 7 7 6 গম পাইছে কেনেকৈ হৈছে আৰু এটা एग्जांपल লৈছো আমি যেটো 50 বা 100 ৰ নিয়ারেস্ট নহয় ফৰ एग्जांपल মই লৈছো ইয়াতে কিমান লৈছো সাপোজ ধৰি লওক 81 স্কয়ার কৈছো 81 স্কয়ার কৰিলে কি হ'ব 1 ক স্কয়ার কৰিলে 1 কিন্তু মই এটা কথা কৈছো আমি কেতিয়াও এটা অংক বা এটা ডিজিট লব নোৱাৰি তেনেহলে আমাৰ দুটা লব লাগিব ইয়াতে 0 এটা দিব লাগিব এক নম্বৰ কথা দুই নম্বৰ কথা 8 স্কয়ার কৰিলে কিমান হ'ব 64 এতিয়া আমি এই অংককেইটা পূৰণ কৰিম কি আছে ইয়াতে 8 * 1 * 2 8 1 গুণ 8 8 2 গুণ 16 ইয়াতে আমি কি লিখিম 16 এতিয়া 16 লিখিলে ইয়াতে কি হ'ব 1 6 5 6 6561 is the answer 81 ক স্কয়ার কৰিলে কিমান পাম আমি 6561 তো তোমালোকে চাইছা এতিয়া বস্তুবোৰ কিমান ইজি হয় আৰু এটা एग्जांपल লৈ লও তোমালোকৰ কাৰণে ইয়াতে আমি এটা एग्जांपल লব পাৰো ধৰি লও 34 স্কয়ার 34 স্কয়ার মানে কিমান 4 স্কয়ার হ'ব আমাৰ ইয়াতে 16 3 স্কয়ার কিমান হ'ব আমাৰ ইয়াতে 9 তেতিয়া 9 হলে আমি কি কৰিম ইয়াতে 9 এ লিখি দিম ঠিক আছে 9 লিখি দিম এতিয়া আকৌ কি হ'ব এই সংখ্যাকেইটা পূৰণ কৰিব 3 * 4 * 2 কিমান হৈ যাব 3 4 গুণ 12 12 4 গুণ 12 12 2 গুণ 24 তো ইয়াতে আমি এটা ঘৰ এৰি কি লিখিম 24 লিখিম 24 লিখাৰ লগে লগে কি হ'ব ইয়াতে আহিব 6 ইয়াতে আহিব 5 ইয়াতে 9 আৰু 2 প্লাস কৰি লব 1 তাৰ মানে 34 স্কয়ার কৰিলে কিমান হ'ব 1156 কিমান ইজি হয় তোমালোকে চাইছা এইটো গল আৰু এটা মেথড এতিয়া এটা বস্তু আহিব এইটো আৰু বেছি ইজি হয় যেটো নাম্বাৰ লাষ্টত 5 থাকে কাৰণ লাষ্টত 5 থাকে 15 25 35 45 বা 55 বা 65 75 85 আহি থাকিব তো এইবোৰ স্কয়ার আমি কেনেকৈ উলিয়াম এইবোৰ স্কয়ার আমি কেনেকৈ উলিয়াম চাবা সাপোজ एग्जांपल লৈছো 45 ৰ স্কয়ার কি লিখিম 5 স্কয়ার কৰিলে কিমান হয় 25 4 ৰ পিছৰ নাম্বাৰটো কি হয় 5 4 আৰু 5 পূৰণ কৰিলে কিমান হয় 20 বাস 45 স্কয়ার মানে 2025 এটো লও আমি 65 5 ক স্কয়ার কৰিলে কিমান হ'ব 25 আৰু 6 ৰ পিছৰ সংখ্যাটো কি 7 6 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 42 তাৰ মানে 65 স্কয়ার কৰিলে কিমান হ'ব 4225 এতিয়া আমি 25 লও এটো তোমালোকে সবে জানা 25 কিমান 6 to 5 কেনেকৈ 5 স্কয়ার কৰিলে 25 2 ৰ পিছত কোনে থাকে 3 2 আৰু 3 পূৰণ কৰিলে 6 6 to 5 আৰু কিবা एग्जांपल লবা 85 লও 85 ললে কিমান হ'ব 5 স্কয়ার কৰিলে কিমান হ'ব
25 আৰু 8 ৰ পিছত কোন থাকে 8 ৰ পিছত থাকে আমাৰ 9 8 আৰু 9 পূৰণ কৰিলে কিমান হ'ব 72 7225 কিমান ইজি হয় চাইছা বস্তুবোৰ ইমান দিনে আমি জাস্ট কি কৰিছিলো যদি আমাক কোনোবাই কৈছে যে 55 পূৰণ স্কয়াৰ কৰাছোন আমি কি কৰিছিলো 55 স্কয়াৰটো আমি এনেকৈ কৰিছিলো 55 * 55 5 5 গুণ 25 5 5 গুণ 25 আৰু 2 এ 27 তাৰ পিছত আকৌ 25 27 এনেকৈ আমি যোগ কৰিছিলো 5 2 তাৰ পিছত ইয়াতে কিমান হ'ব 290325 এতিয়া আমি এইটো মেথডত চাও 3025 এইটো মেথডত চাওচোন 5 স্কয়াৰ কৰিলে কিমান হ'ব 25 5 ৰ পিছত কোন থাকে 6 5 আৰু 6 পূৰণ কৰিলে 5 6 পূৰণ কৰিলে 30 3025 চাওচোন এতিয়া কিমান সময় কোনটোত বেছি কিমান হ'ব 5 সেকেন্ড প্র্যাকটিস থাকিলে 5 সেকেন্ডৰ ভিতৰতে 5 সেকেন্ডৰ নালাগে মই 3 সেকেন্ডৰ ভিতৰত উত্তৰ উলিয়াই দিব পাৰিবা তো আশা কৰিছো তোমালোকৰ ভিডিওটো ভাল লাগিছে ঠিক আছে আশা কৰিছো ভিডিওটো তোমালোকক ভাল লাগিছে আৰু এনেকৈ ভিডিও পাবৰ কাৰণে চেনেলটো আপোনালোকে লাইক কৰি দিব শেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেন্টও কৰিব নাপাহৰিব থ্যাংক ইউ